আজিৰ এই ভিডিঅ'টো কোনো ধৰণৰ টেকনিকেল ভিডিঅ' নহয়। আজিৰ এই ভিডিঅ'টো হৈছে বৰ্তমান সময়ত বিটিআৰ বা বড়োলেণ্ড এৰিয়াত চলি থকা এটা যিটো এনকাউণ্টাৰ আছে, য'ত দুজন যুৱক নিহত হৈছিল, তাক লৈ এই ভিডিঅ'টো বনাইছোঁ। একচুৱেলি কি হৈছে, মই প্ৰথমতে টাইম 8ত এই নিউজটো চাই আছিলোঁ যে 3জন ULBৰ কেডাৰে তেখেতসকলে সেই দুজন যুৱক ULBৰ নহয় বুলি এটা ভিডিঅ'ৰ জৰিয়তে ঘোষণা কৰিছিল, আৰু সেই ভিডিঅ'টো টাইম 8ৰ বাতৰিত মই চাই আছিলোঁ। তাৰ তলত মই দুটা কমেণ্ট এনেকুৱা দেখিবলৈ পাইছিলোঁ, য'ত তেখেতসকলে কৈছে যে সকলো বড়ো মানুহকে গুলিয়াই হত্যা কৰিব লাগে, বড়ো মানুহৰ কাৰণে এইবিলাক হৈ আছে। ছেকেণ্ডলি এটা কমেণ্ট পাইছিলোঁ যে যি কৈছা ভালদৰে ভাৰতীয় ভাষাত ক, কি এইবিলাক বকি আছ, একো বুজি পোৱা নাই। ফ্ৰেণ্ডছ, চাওক, বড়োটো কি ভাৰতীয় ভাষা নহয় নেকি? আপোনালোকে প্ৰতিটো ভাৰতত কিমানটা ভাষা ব্যৱহাৰ হৈছে আপোনালোকে জানে নেকি? আপোনালোকে চাওক, ভাৰতীয় প্ৰতিটো ভাষা শিকিবলৈ চেষ্টা কৰক, ভাষাকেইটাৰ বিষয়ে জানিবলৈ চেষ্টা কৰক, তাৰপিছত এনেকুৱা ধৰণৰ অপমানমূলক মন্তব্য আপোনালোকে কৰিব। বড়ো ভাষাটোক লৈ আপোনালোকে এনেকুৱা ধৰণৰ মন্তব্য কি কাৰণে কৰিছে? চাওক, বড়ো ভাষাটো বৰ্তমান সময়ত ভাৰতৰ এটা জাতি বা এটা জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা ভাষা। এই ভাষাটোক লৈ আপোনাৰ অপমানমূলক মন্তব্য কৰিবলগীয়া কোনো ধৰণৰ নাই। এই জাতিটোক লৈ আপোনালোকে অপমানসূচক মন্তব্য কৰিবলগীয়া আপোনাৰ সমৰ্থনো নাই আৰু আপোনাৰ অধিকাৰো নাই। ফ্ৰেণ্ডছ, আপোনালোকে চাওক, এই মই যিকেইজনে এই কমেণ্টটো কৰিছে, তেখেতে যদি মোৰ ভিডিঅ'টো পায়, তেখেতক মই সকীয়াই দিছোঁ, পুনৰ এনেকুৱা ধৰণৰ যদি মন্তব্য যিকোনো ছ'চিয়েল মাধ্যমত দেখা পোৱা যায়, তেতিয়াহ'লে ইয়াৰ বিষয়ে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মই সমগ্ৰ এপছু বা প্ৰশাসনকো মই অনুৰোধ জনাইছোঁ, এনেকুৱা ধৰণৰ অপমানসূচক মন্তব্য বা আমাৰ যিখিনি সংগঠন আছে তেখেতসকলক অনুৰোধ জনাইছোঁ, এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য কৰা বা এনেকুৱা ধৰণৰ যিবিলাক অভদ্ৰমূলক মন্তব্য কৰে এই ব্যক্তিসকলে, তেখেতসকলৰ বিৰুদ্ধে এগেইনষ্টত ইনষ্টেণ্টলি কেছ ৰেজিষ্টাৰ কৰিব লাগে আৰু তেখেতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ এনেকুৱা ধৰণৰ মন্তব্যবিলাকে আমাৰ দেশখন বা আমাৰ ৰাজ্যখনত জাতি জনগোষ্ঠীৰ মাজত বিভেদ কৰাৰ, জাতি জনগোষ্ঠীৰ মাজত কাজিয়া লগোৱাৰ, জাতি জনগোষ্ঠীৰ মাজত এটা বিভিন্ন বিৰূপ প্ৰভাৱ পেলোৱাত উদগনি যোগাই আহিছে। ফ্ৰেণ্ডছ, বড়ো জাতিটোক চাওক, বড়ো জাতিটোক লৈ তেখেতে মন্তব্য, মই যিমানখিনি পাৰোঁ প্ৰুফ আপোনালোকক ওচৰত দেখুৱাই দি আছোঁ। কমেণ্ট বক্সত মই সম্পূৰ্ণ ৰাখিব পৰা নাই, কাৰণ চাওক, প্ৰথমতে যেতিয়া মই নিউজটো চাই আছিলোঁ, তেতিয়া বাৰু মই ভাবিছিলোঁ যে এজন দুজন ব্যক্তি এনেকুৱা মানসিকতা থাকে, কিন্তু এতিয়া ইমান অভাৰ হৈ গৈছে, এই বস্তুটো সহ্যৰ বাহিৰত হৈ গৈছে। বড়ো জাতিটোক লৈ আপোনালোকে চাওক, প্ৰতিখন দেশত, প্ৰতিখন ৰাজ্যত, প্ৰতিখন সমাজত, প্ৰতিটো জাতিত বেয়া মানুহ থাকিব পাৰে। সেই বুলি আপোনালোকে দেশখনক বেয়া বুলি ক'ব, জাতিটোক বেয়া বুলি ক'ব, আপোনালোকে ভাষাটোক লৈ বিৰূপ মন্তব্য কৰিব, এইবিলাক কেনেকৈ গ্ৰহণযোগ্য হ'ব পাৰে? অভাৰ হৈ গৈছে আপোনালোকৰ এই যিটো যিসকল ব্যক্তি, এইবিলাক ভাল মানসিকতাটো বাদ দিয়ক, শিক্ষিতটো বাদ দিয়ক, এইকেইটা অভদ্ৰৰো একেবাৰে ডাউনত পৰে, জাতিৰ মানুহৰ লেভেলতে নপৰে এইবিলাক ব্যক্তি। এনেকুৱা ধৰণৰ বিৰূপ চাওক, বড়ো ভাইসকলে তেখেতসকলৰ এটা জাতীয় লেংগুৱেজ, তেখেতসকলৰ এটা নিজস্ব লেংগুৱেজ তেখেতসকলে ব্যৱহাৰ কৰিছে, তাক লৈ আপোনাৰ কি অসুবিধাটো আছে? আপুনি বুজি নাপায়, আপুনি শিকি লওক। ভাৰতত কিমানটা ভাষা ব্যৱহাৰ হৈ আছে আপুনি প্ৰতিটো জানে নেকি? হিন্দী বা ইংলিছ অকল ভাৰতীয় ভাষা নেকি? অসমত অসমীয়া ভাষা ব্যৱহাৰ হয়, বিহাৰত বিহাৰী ভাষা ব্যৱহাৰ হয়, ৰাজস্থানী বিভিন্ন ধৰণৰ ভাষা, মালায়ালম ভাষা আছে, তেলেগু ভাষা আছে, কাৰ্বিসকলে কাৰ্বি ভাষা ইউজ কৰে, কাৰ্বিসকলে কাৰ্বি ভাষা, নগাসকলে নগা মিজো ভাষা, এনেকুৱা ধৰণৰ ভাষা ইউজ কৰে। আপুনি প্ৰতিটো ভাষাৰ বিষয়ে জানে নেকি? আপুনি প্ৰতিটো ভাষাই আপুনি বুজি পাব নেকি? প্ৰথমতে বুজি পাবলৈ চেষ্টা কৰক, তাৰপিছত তেখেতে ভাষাটো কোৱাত যদি কিবা ভুল হৈছে তেখেতৰ, তেতিয়াহ'লে আপোনালোকে এনেকুৱা ধৰণৰ মন্তব্যবিলাক কৰক। আপোনালোকৰ কোনো দৰকাৰ নাই আপোনালোকৰ ব্যক্তিবিলাকৰ এই সমাজখনত এনেকুৱা ধৰণৰ চিটুৱেশ্যনবিলাকত মাত মাতিবলৈ। তেখেতে চাওক, এতিয়া যি দুজন ব্যক্তি এনকাউণ্টাৰ কৰা হৈছে, বড়ো ভাইসকলে তেখেতসকলৰ একতা দেখুৱাইছে। চাওক, আপোনালোকে জানে নেকি চিটুৱেশ্যনটো কি হৈছিল? চিটুৱেশ্যনটো হৈছিল তেখেতসকলৰ এক্সিডেণ্ট হোৱা বুলি পুলিচে ৰাখিছিল, তো পুলিচেও কনফাৰ্ম কৰিছে, ফেমিলিয়েও কনফাৰ্ম কৰিছে যে এক্সিডেণ্ট হোৱা বুলি ৰাখিছিল তাত। তাৰপিছত তেখেতসকলক বেলেগত নি তেখেতসকলক এনকাউণ্টাৰ কৰা হৈছে, তেখেতসকলক হত্যা কৰা হৈছে। তো এইটো আপোনালোকে চিটুৱেশ্যনটো বুজিবলৈ চেষ্টা কৰক, কেনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈছে। তেখেতসকলে যদি সঁচাকৈ উগ্ৰপন্থী হ'লে, চৰকাৰে চাওক, চৰকাৰী চাকৰি ঘোষণা কৰিছে, তেওঁলোকৰ বাবে সাহায্য ঘোষণা কৰিছে। যদি এটা জেনুইন এনকাউণ্টাৰ হ'লহেঁতেন, তেখেতসকলে যদি উগ্ৰপন্থী বুলি কিবা দেখুৱালেহেঁতেন, তেতিয়াহ'লে চৰকাৰী চাকৰি কিয় দিব? চৰকাৰে কিয় সাহায্য দিব এজন উগ্ৰপন্থীৰ হত্যাত বা এজন উগ্ৰপন্থীৰ এনকাউণ্টাৰত? আৰু এই সাহায্য বা এই উগ্ৰপন্থীখিনি যিখিনি সাহায্য দিছে চৰকাৰে, যিটো চাকৰি দিছে, এইখিনিয়ে এজন শিশুৰ দেউতাকক ঘূৰাই দিব পাৰিব নেকি? এটা ফেমিলিৰ ওপৰত যিটো প্ৰভাৱ পৰিছে, এই প্ৰভাৱখিনি চৰকাৰে নাইকিয়া কৰি দিব পাৰিব নেকি? আপোনালোকে বুজিবলৈ চেষ্টা কৰক। যিকোনো এটা জাতিক ব্লেম কৰাৰ আগত আপোনালোকৰ এইবিলাক মন্তব্য, এইবিলাক আচলতে আপোনালোকৰ দৰে দেশদ্ৰোহীবিলাক দেশত থকাতকৈ মৰি যোৱাই ভাল। আপোনালোকে মৰি যাওক। এইবিলাক অভদ্ৰসূচক মন্তব্য এটা জাতিক লৈ ব্লেম কৰিব। চাওক, অসমত যদি আজি গোটেইকেইজন ভাল মানুহ থাকিলেহেঁতেন, অসমত ইমান ক্ৰাইম নহ'লহেঁতেন। অসমত চাওক, মুছলমানে ক্ৰাইম কৰিছে,
চাওক মই কোনো ধৰণৰ ব্যক্তিক বা কোনো ধৰণৰ জাতিক টাৰ্গেট কৰা মুছলমানে ক্ৰাইম কৰিছে বড়োসকলৰ ক্ৰিমিনেলছ আছে বিভিন্ন জাতি ঠাকুৰীয়া বামুণ বিভিন্ন জাতি জনগোষ্ঠী আছে সকলোতে ক্ৰিমিনেল আছে সকলো জাতিতে ক্ৰিমিনেল আছে সেই বুলি আপোনালোকে জাতিটোক কিয় বেয়া বুলি ক'ব অসমত ক্ৰিমিনেল আছে বুলি অসমত চাওক বিভিন্ন সংগঠন আছে আলফা আছে এনডিপি আছে বিভিন্ন সংগঠন আছে সেই বুলি কোনোবা এখন দেশে কৈছে নেকি যে অসম উগ্ৰপন্থীৰ ঠাই এইবিলাক একদম মানে এইবিলাক অভদ্ৰসূচক মন্তব্য আৰু অভদ্ৰামীৰ সীমা চেৰাই যোৱা মানুহবিলাকে এনেকুৱা ধৰণৰ কমেণ্টবিলাক কৰে এনেকুৱা ধৰণৰ জাতিদ্ৰোহী এনেকুৱা ধৰণৰ দেশদ্ৰোহী মন্তব্যবিলাক কৰে আপোনালোকে এই দেশত থাকি লাভ নাই মৰি যাওক আপোনালোকৰ দৰে ব্যক্তিৰ কোনো প্ৰয়োজন নাই এনেকুৱা ধৰণৰ মন্তব্য কৰা জাতিৰ মাজত আপোনালোকে বিভেদ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে এনেকুৱা ধৰণৰ মন্তব্য কৰি এটা জাতিক এটা ভাষাক আপোনালোকে ব্লেম কৰে এটা কিমানখিনি জানে আপোনালোকৰ তেখেতসকলৰ ইতিহাস আপোনালোকে জানেনে ইণ্ডিয়ান আৰ্মি বা অসমৰ পুলিচ ডিপাৰ্টমেণ্টত কিমানজন বড়ো যুৱক কিমানজন বড়ো ব্যক্তি এতিয়ালৈকে শ্বহীদ হৈছে তেখেতসকলে দেশ মাতৃৰ সেৱাত নিজৰ প্ৰাণ দিছে নিজৰ জীৱন আহুতি দিছে তেখেতসকলেও দেশ মাতৃৰ কাৰণে নিজৰ মনৰ ভিতৰত তেখেতসকলৰো দেশ মাতৃৰ সেৱাৰ অৰ্থে দেশ মাতৃৰ বাবে তেখেতসকলৰ আদৰ্শ বা তেখেতসকলৰ যথেষ্টখিনি যিমানখিনি তেখেতসকলৰ সামৰ্থ্য বা তেখেতসকলৰ সামৰ্থ্য অনুযায়ী বা তেখেতসকলৰ স্বাভিমান আমাৰ যেনেকুৱা আছে নিজৰ স্বাভিমান আছে যে অসমীয়া জাতিক কোনোবাই গালি পাৰিলে আমি বেয়া পাওঁ ঠিক তেনেদৰে তেখেতসকলৰো হয় ভাৰতক বেয়া গালি পাৰিলে ভাৰতীয়সকলে উজাগৰ হৈ উঠে আমি সকলোৱে একে মুখে থিয় দিওঁ ঠিক তেনেদৰে তেখেতসকলৰ যেতিয়া চিটুৱেশ্যনটো হৈছে আপুনি থিয় দিব নোৱাৰে তেখেতসকলৰ মতলব নাই আপুনি মৰি যাওক আপুনি এইবিলাক আপুনি তেখেতসকলৰ দুখত যদি দুখী হ'ব নোৱাৰে তেখেতসকলৰ সুখত যদি সুখী হ'ব নোৱাৰে আপুনি বাদ দিয়ক আপোনালোকৰ দৰে মানুহৰ আপোনালোকৰ দৰে ব্যক্তিৰ এইখন সমাজত এইখন দেশত প্ৰয়োজন নাই এনেকুৱা ধৰণৰ ব্যক্তিবিলাকৰ ওপৰত এনেকুৱা ধৰণৰ মন্তব্য কৰা বা এনেকুৱা ধৰণৰ কমেণ্টবিলাকৰ ওপৰত যথেষ্ট ষ্ট্ৰিক্টভাৱে প্ৰশাসনৰ দ্বাৰা একশ্যন লোৱাটো দৰকাৰ আছে মই বিভিন্ন ধৰণৰ ছাত্ৰ সংগঠন বা বিভিন্ন ধৰণৰ ব্যক্তিসকলক জনাইছোঁ আপোনালোকে এনেকুৱা ধৰণৰ মন্তব্য দেখাৰ লগে লগে আপোনালোকে তাক ডমেইন কৰিবলৈ চেষ্টা কৰক নহ'লে এনেকুৱা ধৰণৰ ব্যক্তিবিলাকে মূৰ তুলি উঠি শেষত সন্ত্ৰাসবাদীৰ দৰে বা দেশ ধ্বংসকাৰীৰ ৰূপত চিহ্নিত হয় ফ্ৰেণ্ডছ এই ভিডিঅ'টো মই জাষ্ট খং উঠি একচুৱেলি মোৰ নিজৰে বেয়া লাগিছে আমি চাওক অসমখনত বড়ো অসমীয়া কাৰ্বি তিৱা অসমীয়াটো সকলোৱে অসমীয়া এতিয়া তেনেকুৱা ভাগ ভাগ কৰিলে মোক বহুতেই বেয়াও পাব কাৰ্বি তিৱা মিচিং বহুত জনগোষ্ঠী আছে বহুত জাতি আছে সকলোৰে ভাষা আমি নাজানো তেখেতসকলে নিজেও ভাষাত কিবা এটা ব্যৱহাৰ কৰিব পাৰে তাক লৈ আমি তেখেতসকলৰ বিৰূপ মন্তব্য কৰাৰ কোনো আমাৰ অৰ্থ নাই কোনো আমাৰ প্ৰয়োজন নাই বা আমাৰ তেখেতসকলৰ ঠাই লগত থিয় দিব নোৱাৰোঁ কমচে কম তেখেতসকলক সমৰ্থনটো কৰিব পাৰোঁ দূৰৰ পৰা তেখেতসকলক জাতিটোক সন্মান কৰাৰ আমাৰ প্ৰয়োজনীয়তা আছে প্ৰতিটো দেশৰ প্ৰতিটো জাতি প্ৰতিটো জনগোষ্ঠী প্ৰতিটো ভাষা সন্মান কৰাৰ আমাৰ প্ৰয়োজনীয়তা আছে ধন্যবাদ পুনৰ এটা নতুন টেকনিকেল ভিডিঅ'ৰ সৈতে লগ পাম ভিডিঅ'টোত বিভিন্ন ধৰণে মই বেয়া শব্দৰো ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ আপোনালোকে বেয়া নাপাব কিন্তু এনেকুৱা ধৰণৰ মন্তব্যবিলাকৰ বিষয়ে মাত মতাৰ প্ৰয়োজন আছে বাবে এই ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ ধন্যবাদ